বগলী এই বগলীৰ জীৱনে আমাক কি শিকায় বাৰু ই আমাক বিশেষকৈ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে ধৈৰ্য আৰু কিপাক আঁকোৱালি ল'বলৈ সোঁৱৰাই দিয়ে হয়নে চাওকচোন এই বগলীবিলাকৰ দৃঢ় আৰু পাৰিবাৰিক যি বন্ধন আৰু সহযোগিতামূলক যি স্বভাৱ ই সম্প্ৰদায় আৰু অনুগত্যৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে বগলীবোৰে যেনেকৈ বিভিন্ন পৰিৱেশৰ লগত খাপ খাই পৰে আমিও পৰিৱৰ্তনৰ সন্মুখত স্থিতিস্থাপক আৰু নমনীয় হোৱা উচিত এই বগলীৰ সৰল জীৱনে আমাক শিকাইছে যে প্ৰকৃত ধন সম্পত্তিত নহয় সংযোগত নিহিত হৈ আছে প্ৰকৃতিৰ লগত পৰিয়ালৰ লগত নিজৰ লগত আপোনাৰ পিতৃ-মাতৃৰ মৰম অজীৱন উপহাৰ অহৰহ শক্তি আৰু পথ প্ৰদৰ্শনৰ উৎস বিবাহ এটা নতুন অধ্যায় কলে যা মাঘলে যাও মাঘলে যায় আমি মাঘলে যাওঁ আঠমঙলা খাবলৈ ওলাইছো এতিয়া আঠবিধ খাব না আঠমঙলা আঠবিধ খাব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নিজৰ পৰিয়ালৰ কিতাপখন বন্ধ কৰা তেওঁলোকৰ উপস্থিতি লালন পালন কৰক তেওঁলোকৰ জ্ঞানক আঁকোৱালি লওক আৰু আপোনাৰ বাবে সদায় থকা সকলৰ সৈতে আপোনাৰ সুখৰ ভাগ বতৰা কৰি আনন্দ লাভ কৰক এয়া হৈছে বিশুদ্ধ প্ৰেমৰ মুহূৰ্ত প্ৰজন্মৰ মাজৰ সংযোগ চকুৰ সন্মুখতে গঢ় লৈ উঠা এক সুন্দৰ বান্ধোন এই বহুমূলীয়া দৃশ্যৰ সাক্ষী হৈ মোৰ হৃদয়খন সুখেৰে ফুলি উঠিল মোৰ আইজনী আইতাকৰ মৰম লগা আলিংগনত নিৰাপদ আৰু সুস্থ নাই বুটলি খাব আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব মানে শুন হয়নে আইতাই বগৰী দিছে ন খাব দে শুন খাবনে ধুনু ধুনু আই হেকি দিছে নে তোমাক মোৰ দেহাকনক আইতাই হেকি দিছে নে হেকি দিছে পাই মোৰ কলিজা মোৰ আইতা এজনী দিলেহে খাওঁ নহ'লে কোনো কথা মোবাইলটো হেৰি আছে ফোন আছে না এয়াই হৈছে মা যাৰ মৰমৰ কোনো তুলনা নাই আপোনালোকৰ পিতৃ মাতৃয়ে আপোনাক যত্ন ল'বৰ কাৰণে আপোনাৰ পৰিয়ালৰ যত্ন ল'বৰ কাৰণে গোটেই নিজৰ জীৱনটোকে উৎসৰ্গা কৰি দিছে অদম্য মৰম আৰু সমৰ্থন আগবঢ়াইছে আৰু তেনে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা কথাটোৱে এই প্ৰেমৰ বিশ্বাসঘাতকতা কৰা নহ'বনে তেওঁলোকৰ মংগলৰ অৱহেলা কৰা নহ'বনে আপোনালোকৰ পিতৃ মাতৃৰ সুখ আৰু আৰাম আপোনাৰ দায়িত্ব জীৱনৰ এই বৃদ্ধ কালছোৱাত অলপমান মৰম অলপমান উষ্ণ আদৰ দি কেইটামান সোণালী বছৰ পাৰ কৰাটো তেওঁলোকৰ অধিকাৰ তেওঁলোকক এই অধিকাৰৰ পৰা বঞ্চিত নকৰিব এয়া মই আপোনালোকক হাতকৰ জুৰি অনুৰোধ জনাইছোঁ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিলৈ ইমানেই ধন্যবাদ